চিনেমাখন চালো আচলতে এই চিনেমাখনক সমালোচনা কৰিবলৈ একো নাই। আজি অসমীয়া হিচাপে আমি যে তেওঁৰ মৃত্যুৰ পিছত ন্যায়ৰ বাবে যুঁজিবলগীয়া হৈছে এয়া কিন্তু সঁচাকৈ লজ্জাজনক বিষয়। ইয়াৰ জৰিয়তে অসম চৰকাৰ অতি শীঘ্ৰে জুবিন দাৰ ন্যায় পাবলৈ আমি আহ্বান জনাইছো আৰু সকলো আহক, সকলোৱে আহি চিনেমাখন উপভোগ কৰক। তেওঁ আমাৰ বাবে দি থৈ গৈছে ৰৈ ৰৈ বিনালে। আমি আজি সকলো মিলি চাইছো আজি গোলাঘাটৰ প্ৰথম দৰ্শনী। গতিকে এই সুযোগতে মই সমূহ অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছো চিনেমাখন চাওক আৰু তেওঁৰ আত্মা সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰক। মই বৰ্তমান এগৰাকী যুৱ প্ৰজন্মৰ ছাত্ৰী, কিন্তু আজি সৰু অৱস্থাত এটি শিশুৰ পৰা বয়োজ্যেষ্ঠসকলে সকলোৰে চকুত কিন্তু চকু পাতি তেওঁ আমাক সকলো দি থৈ গৈছে, কিন্তু তেওঁৰ বাবে আমি ন্যায়ৰ বাবে আমি যুঁজিব লাগে। সেয়ে সমূহ অসমবাসীলৈ মোৰ আহ্বান। চিনেমাখন বহুত ধুনীয়া, মই আকৌ চাম আৰু জুবিন দাই ন্যায় পোৱাটো বিচাৰিছো আৰু এইবাৰ এইখনে লাষ্ট অভিনয় কৰা চিনেমা, সেইটো কাৰণে বহুত দুখ লাগিছে। চালো বৰ বেয়া লাগিল আৰু কি কৰিম আৰু আমাৰ খুব দুখ লাগিছে। তাৰ যোগেদি মনটো খুব বেয়া লাগিছে। আমাক এতিয়া মাত্ৰ লাগে ন্যায়টো আমি বিচাৰিম। এইটোৰ পৰা জানিব পৰা যায় যেন তেওঁ মৃত্যু হ'ল, আমাৰ মাজত নাই আজি, কিন্তু তেওঁ চিনেমাখন যিটো বনাইছিলে সেইটোৰ লগত একদম যেন তেওঁ নিজেই জানিছিলে যেন মোৰ মৃত্যু হব বা তেনেকুৱা আমি দেখিবলৈ পাইছো। তেওঁ সাগৰৰ কথা কৈ আছিল চিনেমাখনত, আপোনালোকে পৰিদৰ্শন কৰিছে নিশ্চয় দেখিছে। কিন্তু আজি খুব দুখ লাগিছে, তেওঁ যদি আমাৰ মাজত থাকিলেহেঁতেন আজি এই দিনটো তেওঁ সমান তেওঁ আনন্দৰ দিন, একেবাৰে জীৱনৰ বিশেষ দিন। তেওঁ বহুত আশাৰে চিনেমাখন শ্বুটিং কৰিছিলে আৰু শেষ মুহূৰ্তত আজি অসমবাসীৰ মাজত যেতিয়া আজি চিনেমাখন ৰাইজৰ মাজলৈ এৰি দিছে, তেওঁ নাই। হলটোত সোমোৱাৰ পৰাই তেওঁৰ ছবিখন যেতিয়া চিনেমাত দেখিলো খুব মনটোত এটা দুখ লৈ আছো, মনটো বেয়া লাগি আছে। আৰু ভাল হওক, অসমবাসী ৰাইজে চিনেমাখন আদৰি লওক, এয়াই। আৰু তেখেতৰ প্ৰতি আজি এই ঠাইৰ পৰাই আমি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ যেন আমাৰ এই পৃথিৱীত নাই যদিও তেওঁ চিৰ বিৰাজমান হওক, এয়াই কামনা। হয়, আজি প্ৰথম শ্ব' আমি চাব আহিলো ৰৈ ৰৈ বিনালে। জুবিন দাৰ অবিহনে আজি চিনেমাখন আমি চাবলৈ পাইছো, মানে সেইটো বহুত দুখ লাগিছে। আৰু এইটো কথা যে চিনেমাখনত সম্প্ৰীতিৰ যি পৰিস্থিতি আমাৰ অসমৰ, সেই পৰিস্থিতি অকমান তাত প্ৰতিফলন হৈছে। আৰু ক'ব বিচাৰো যে জুবিন দাৰ যি পৰিস্থিতিতে মৃত্যু নহওক লাগিলে আমি সেইটো জানিব লাগে। সকলো ৰাইজে, অসমৰ ৰাইজে বিচাৰিছে। আজি চিনেমাখন চাইও আমি সেইটোকে বিচাৰিছো যে জুবিন দাৰ কি পৰিস্থিতিত মৃত্যু হ'ল আমি জানিব লাগে আৰু জাষ্টিচ পাব লাগে। ভাল লাগিলে, ভাল লাগিলে, বৰ ভাল লাগিলে। জুবিনে চাবলৈ নাপালে, জুবিন গাৰ্গে নিজে চাবলৈ নাপালে, সেইটোৱে দুখ লাগে। জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কি ক'ব? নাই, ন্যায় আমাক লাগিল। অসমৰ জনগণে ন্যায় বিচাৰিছে আৰু এই ন্যায় আমি পাব লাগিব, এইটোকে আশা কৰিছো।